আজি যোৰহাট চিনামৰা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ খেলপথাৰত যোৰহাট জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আৰু যোৰহাট জিলা যক্ষ্মা বিভাগৰ সহযোগত যক্ষ্মা হাৰিব দেশ জিকিব শীৰ্ষক শ্লোগানেৰে এখন ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। প্ৰতিযোগিতাখনিত 10টাকৈ দলে অংশগ্ৰহণ কৰা দেখা যায়। যোৰহাট জিলা আয়ুক্তৰ মৰমৰ যোৰহাট শীৰ্ষক আঁচনিৰ অধীনত প্ৰতিযোগিতাখনিত বহু সংখ্যক চিকিৎসক স্বাস্থ্য বিভাগৰ কৰ্মচাৰী উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট পোহৰ লাইভ। অকণমান মই আৰু বহল অৰ্থত ক'বলৈ গ'লে আমি ডিষ্ট্ৰিক্ট হেল্থ ছ'চাইটিয়ে পাতিছোঁ। আমাৰ ডিষ্ট্ৰিক্ট হেল্থ ছ'চাইটিৰ বিভিন্ন যিমানখিনি ডিপাৰ্টমেণ্ট আছে সকলোৰে মাজত আমি ক্ৰিকেট টুৰ্ণামেণ্ট পাতিছোঁ, কিন্তু থিমটো ৰাখিছোঁ টিবি হাৰিব দেশ জিকিব। আমি প্ৰধানমন্ত্ৰী মহোদয়ৰ নেতৃত্বত 2025 চনৰ ভিতৰত টিবি মুক্ত ভাৰতবৰ্ষ অসম গঢ়াৰ কাৰণে কল্পনা কৰিছোঁ। সেই থিমত আমাক গোটেই হেল্থ ডিপাৰ্টমেণ্টে ডিষ্ট্ৰিক্ট হেল্থ ছ'চাইটি আৰু NHM যোৰহাটে আমাক যথেষ্ট প্ৰত্যেকটো ক্ষেত্ৰতে সহায় কৰিছে আৰু প্ৰত্যেকটো ক্ষেত্ৰতে আমি এটা উল্লেখনীয় স্থান গ্ৰহণ কৰিবলৈ সক্ষম হৈছোঁ গোটেই অসমৰ ভিতৰতে। আৰু এই ক্ষেত্ৰত মই ভাবোঁ যে আজি যিটো আমি প্ৰস্তুতি কৰিছোঁ যে টিবি হাৰেগা দেশ জিতেগাৰ ভিতৰত আমাৰ যিটো ক্ৰিকেট কম্পিটিশ্যন আমি পাতিছোঁ, আমাৰ মাজত যথেষ্ট মনোবল বৃদ্ধি কৰিব, যাতে আমি আৰু ভালকৈ সকলোৱে বিভিন্ন স্তৰত সমাজৰ বিভিন্ন স্তৰত গৈ পেলাই আমি টিবি ৰোগটো নিৰাময়ৰ কাৰণে আমি কাম কৰোঁ। আমাৰ মাজত আমাৰ DME বাইদেউ আছে, ডিষ্ট্ৰিক্ট মিডিয়া এক্সপাৰ্ট বাইদেউ আছে। মই বাইদেউক এই বিষয়ে ক'বলৈ অনুৰোধ কৰিলোঁ। আমি সপ্তাহৰ 7 দিনেই আমি ব্যস্ত হৈ থাকোঁ। এতিয়া মই ভাবিছোঁ যে আজি এই আমাৰ টুৰ্ণামেণ্টখনে আমাৰ গোটেই মানুহখিনিক এটা নতুন এনকাৰেজমেণ্ট দিছে, যাতে আমি আকৌ আমাৰ এই বছৰটোৰ কাৰণে আমি নতুন উদ্যমেৰে কাম কৰিব পাৰোঁ। হৈ পৰা এখন ক্লিনিকেল লেবৰেটৰীৰ পৰা আপুনি বাৰু কি বিচাৰে? সুন্দৰ পাৰ্কিঙৰ সুবিধাৰে এক সুন্দৰ পৰিৱেশ, সুবিধাৰে কেইজনমান সহৃদয় কৰ্মচাৰী, আৱশ্যকীয় সুৰক্ষাৰ সকলো সৰঞ্জাম, প্ৰয়োজনত অলপ মনোৰঞ্জন, যাৰ দ্বাৰা ক্ষণিকৰ অপেক্ষাও হৈ পৰিব পাৰে সুন্দৰ। অভ্যৰ্থনাৰ পৰা লেবৰেটৰীলৈ সুন্দৰ ব্যৱহাৰেৰে সহানুভূতিশীল কৰ্মচাৰী, পৰিষ্কাৰ ৱাছৰুম, অভিজ্ঞতাৰে পুষ্ট কিছু কৰ্মচাৰী, বিশ্বমানৰ অত্যাধুনিক পৰীক্ষাগাৰ, সময়ক প্ৰত্যাহ্বান জনাব পৰা দ্ৰুত সেৱা। এই সকলো সুবিধা পাবৰ বাবে আপোনাৰ ওচৰতে আছে যোৰহাটৰ চাৰিগাঁও বাইপাছৰ কাষতে M Care।